অহিমাক্ষী নিৰ্বাচনী ডিউটি কৰিবলৈ যোৱা অসম আৰক্ষী জোৱান মিণ্টু ৰায় আৰু ঘৰলৈ উভতি নাহিল নিৰ্বাচনী ডিউটি কৰিবলৈ গৈছিল বিহাৰত আৰু বিহাৰত ডিউটি কৰিবলৈ যাওঁতে সমনীয়াৰ সৈতে গংগা নৈত গা ধুইছিল মিণ্টু ৰায় কিন্তু গা ধুতে কৰুণ ঘটনা সংঘটিত হৈছে মৃত্যু ঘটিছে অসম আৰক্ষী জোৱানগৰাকী নিৰ্বাচনী ডিউটি কৰিবলৈ যোৱা মিণ্টু ৰায় আৰু নাই মিণ্টু ৰায়ে ঘৰত হাজাৰ হাজাৰ লোকৰ ভিৰ কৰিছে শোকাবহ ঘটনা সংঘটিত হৈছে মিণ্টু ৰায়ৰ লগত শেষ শ্ৰদ্ধা জনাবলৈও ভিৰ কৰিছে জনতাই এবাৰ ওচৰৰ পৰা শেষবাৰৰ বাবে চাবলৈ জনতাই ভিৰ কৰিছে অসম আৰক্ষী জোৱান আছিল মিণ্টু ৰায় কিন্তু এক কৰুণ ঘটনাত মিণ্টু ৰায় মৃত্যু ঘটিছে লোকসভা নিৰ্বাচনৰ দায়িত্বৰ বাবে বিহাৰলৈ গৈছিল জোৱানগৰাকী কিন্তু বিহাৰলৈ যাওঁতে মিণ্টু ৰায়ৰ লগত সংঘটিত হৈছে ভয়ানক ঘটনা বিহাৰৰ গংগা নৈত সমনীয়াৰ সৈতে গা ধুবলৈ যাওঁতে ঘটে এই কৰুণ ঘটনা দখাৱত পৰি মৃত্যু হয় আৰক্ষী জোৱান মিণ্টু ৰায় এতিয়া মিণ্টু ৰায়ক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ মিণ্টু ৰায়ৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল আহিছে এবাৰ শেষ শ্ৰদ্ধা জনাবলৈ আৰু এনেদৰে স্থানীয় লোকসকল আহিছে মিণ্টুক এবাৰ ওচৰৰ পৰা চাবলৈ অসম আৰক্ষীত কৰ্মৰত আছিল জোৱানগৰাকী এই মুহূৰ্তত জনাই আছোঁ বিহাৰৰ গংগা নৈৰ সমনীয়াৰ সৈতে গা ধুবলৈ যাওঁতে এই কৰুণ ঘটনা সংঘটিত হৈছে মুহূৰ্তৰ ভিতৰতে মৃত্যুমুখত পৰিছে মিণ্টু ৰায় মৃতদেহ ঘৰ আহি পোৱাৰ পিছতেই আৰক্ষীৰ উচ্চপদস্থ বিষয়া দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জনায় আৰু মিণ্টু ৰায়ক এনেদৰে যিহেতু হেৰুৱাই পৰিয়ালবৰ্গ শোকত ভাগি পৰিছে স্থানীয় লোকসকল আহিছে হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে মিণ্টু ৰায়ৰ ঘৰখনত শেষবাৰৰ বাবে এবাৰ ওচৰৰ পৰা মিণ্টু ৰায়ক চাই যাবৰ বাবে এনেদৰে সকলো আহিছে যিহেতু নিৰ্বাচনী ডিউটি কৰিবৰ বাবে বিহাৰত গৈছিল কিন্তু বিহাৰত যাওঁতে এই কৰুণ ঘটনা সংঘটিত হৈছে গংগা নৈত গা ধুবলৈ যাওঁতে এই শোকাবহ ঘটনা সংঘটিত হৈছে দখাৱত পৰি মৃত্যুমুখত পৰিছে আৰক্ষী জোৱানগৰাকী আৰক্ষী জোৱানজনক হেৰুৱাই এতিয়া পৰিয়ালবৰ্গ ভাগি পৰিছে পিতৃ মাতৃ কান্দোনত ভাগি পৰিছে এয়া নিৰ্বাচনী ডিউটি কৰিবলৈ যোৱা মিণ্টু ৰায় আৰু ঘৰলৈ উভতি নাহিল অসম আৰক্ষীত কৰ্মৰত আছিল মিণ্টু ৰায় আৰু মিণ্টু ৰায়ক হেৰুৱাই এতিয়া পৰিয়ালবৰ্গ শোকত ভাগি পৰিছে যিহেতু বিহাৰৰ গংগা নৈত সমনীয়াৰ সৈতে গা ধুবলৈ যাওঁতে এই কৰুণ ঘটনা সংঘটিত হৈছে দখাৱত পৰি মৃত্যুমুখত পৰিছে আৰক্ষী জোৱান মিণ্টু ৰায়ক এতিয়া হেৰুৱাই পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে শেষবাৰৰ বাবে এবাৰ ওচৰৰ পৰা চাবলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ যথেষ্ট লোকৰ ভিৰ কৰিছে স্থানীয় লোকসকলে আহিছে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহিছে দল সংগঠন বিভিন্ন দল সংগঠনৰ নেতাসকল আহিছে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আহিছে মিণ্টু ৰায়ক যিহেতু নিৰ্বাচনী ডিউটিৰ বাবে গৈছিল বিহাৰত অসমৰ পৰা বিহাৰলৈ গৈছিল কিন্তু সেই বিহাৰত যাওঁতে কৰুণ ঘটনা সংঘটিত হৈছে মিণ্টু ৰায়ৰ লগত নিৰ্বাচনী ডিউটি কৰিবলৈ যোৱা মিণ্টু ৰায় আৰু ঘৰলৈ উভতি নাহিল আৰু মিণ্টু ৰায়ক শেষবাৰৰ বাবে চাবলৈ এনেদৰে ভিৰ কৰিছে হাজাৰ হাজাৰ লোক আহিছে সকলোৱে এবাৰ ওচৰৰ পৰা মিণ্টু ৰায়ক চাবৰ বাবে আহিছে শোকত কান্দি ভাগি পৰিছে পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ কান্দোনত ভাগি পৰিছে মিণ্টু ৰায়ক হেৰুৱাই যিহেতু নিৰ্বাচনী ডিউটি কৰিবলৈ গৈছিল মিণ্টু ৰায় কিন্তু ডিউটি কৰিবলৈ যাওঁতে সমনীয়াৰ সৈতে বিহাৰৰ গংগা নৈত গা ধুইছিল মিণ্টু ৰায় আৰু গা ধুবলৈ যাওঁতে কৰুণ ঘটনা সংঘটিত হৈছে যিহেতু মুহূৰ্তৰ ভিতৰতে মিণ্টু ৰায় মৃত্যুমুখত পৰিছে এতিয়া মিণ্টু ৰায়ক হেৰুৱাই পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে আৰু যথেষ্ট লোকে ভিৰ কৰিছে এবাৰ শেষবাৰলৈ মিণ্টু ৰায়ক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ এনেদৰে হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে মিণ্টু ৰায়ৰ ঘৰখনত মিণ্টু ৰায়ৰ বাসগৃহত এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে সকলোৱে এবাৰ চাবলৈ শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছে সকলো আৰু এনেদৰে কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে স্থানীয় লোকসকল কান্দোনত ভাগি পৰিছে মিণ্টু ৰায়ক হেৰুৱাই যিহেতু অসম আৰক্ষীত কৰ্মৰত আছিল মিণ্টু ৰায় আৰু মিণ্টু ৰায়ক এতিয়া শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহিছে বিভিন্ন দল সংগঠনৰ নেতাসকল আহিছে মিণ্টু ৰায়ক শ্ৰদ্ধাঞ্জলি জনাবলৈ নিৰ্বাচনী ডিউটি কৰিবলৈ যাওঁতে যিহেতু কৰুণ ঘটনা সংঘটিত হৈছে অসম আৰক্ষী জোৱান মিণ্টু ৰায়ৰ লগত মুহূৰ্তৰ ভিতৰতে মৃত্যুমুখত পৰিছে দখাৱত পৰি মৃত্যুমুখত পৰিছে মিণ্টু ৰায় হেৰুৱাই পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে হাজাৰ হাজাৰ লোক উপস্থিত হৈছে মিণ্টু ৰায়ৰ বাসগৃহত উপস্থিত হৈছে হাজাৰ হাজাৰ লোক
যিহেতু মুহূৰ্তৰ ভিতৰতে প্ৰাণ হেৰুৱাইছে অসম আৰক্ষীত কৰ্মৰত মিণ্টু ৰয়। আৰু নিৰ্বাচনী ডিউটি কৰিবলৈ গৈছিল মিণ্টু ৰয়, কিন্তু নিৰ্বাচনী ডিউটি কৰিবলৈ যোৱা মিণ্টু ৰয় আৰু ঘৰলৈ উভতি নাহিল। বিহাৰৰ গংগানৈত গা ধুই কৰুণ ঘটনা সংঘটিত হৈছে। কৰুণ ঘটনা ঘটিছে মিণ্টু ৰয়ৰ লগত। দ খাৱৈত পৰি মৃত্যুমুখত পৰিছে মিণ্টু ৰয়। নিৰ্বাচনী ডিউটি সামৰি ঘৰলৈ উভতি আহিব নোৱাৰিলে মিণ্টু ৰয়। আৰু বাবে এবাৰ চাবলৈ মিণ্টু ৰয়। ওচৰ চুবুৰীয়া আহিছে, সকলো পৰিয়ালবৰ্গ যিহেতু কান্দিনত ভাগি পৰিছে মিণ্টু ৰয়ক হেৰুৱাই। আৰু শেষ শ্ৰদ্ধা জনাবলৈ জনতাই ভিৰ কৰিছে। হাজাৰ হাজাৰ জনতাই ভিৰ কৰিছে মিণ্টু ৰয়ক এবাৰ শেষ শ্ৰদ্ধা জনাবৰ বাবে সকলো ওলাই আহিছে। বাসগৃহৰ পৰা মিণ্টু ৰয়ৰ ওচৰলৈ আহিছে, এবাৰ শেষ শ্ৰদ্ধা জনাবৰ বাবে ওলাই আহিছে। যিহেতু লোকসভা নিৰ্বাচনৰ দায়িত্বৰ বাবে বিহাৰলৈ গৈছিল অসম আৰক্ষীত কৰ্মৰত মিণ্টু ৰয়। আৰু বিহাৰৰ গংগানৈত সমনীয়াৰ সৈতে গা ধুবলৈ যাওঁতে এই কৰুণ ঘটনা সংঘটিত হৈছে। মৃত্যুমুখত পৰিছে, দ খাৱৈত পৰি মৃত্যুমুখত পৰিছে অসম আৰক্ষীত কৰ্মৰত মিণ্টু ৰয় নামৰ আৰক্ষী জোৱানজন। আৰক্ষী জোৱানজনক হেৰুৱাই পৰিয়ালবৰ্গ শোকত ভাগি পৰিছে। স্থানীয় লোকসকল ওলাই আহিছে, সকলো শেষ শেষবাৰৰ বাবে শ্ৰদ্ধা জনাবৰ বাবে সকলো ওলাই আহিছে। জনতাৰ ভিৰ কৰিছে, হাজাৰ হাজাৰ লোক উপস্থিত হৈছে। মিণ্টু ৰয় বাসগৃহত উপস্থিত হৈছে হাজাৰ হাজাৰ লোক। সকলোৱে কান্দোনত ভাগি পৰিছে মিণ্টু ৰয়ক হেৰুৱাই। অসম আৰক্ষীৰ প্ৰথম অসম আৰক্ষী বাহিনী কৰ্মৰত এই গাঁৱৰে মিণ্টু ৰয়। তেওঁ অসম আৰক্ষী বাহিনীৰ প্ৰথম অসম আৰক্ষী বাহিনী নাজিৰাত কৰ্মৰত আছিল। তাৰ পৰা নিৰ্বাচনী কৰ্তব্যৰ বাবে বিহাৰত গৈছিল। বিহাৰত এটা পৰ্যায়ত কৰ্তব্য সম্পাদন কৰি আন এটা পৰ্যায়ত কৰ্তব্য সম্পাদন কৰিবলৈ যাওঁতে যিটো ঠাইত আছিল তাৰ পৰা ওচৰতে গংগা নৈ আছিল। তেওঁলোকে তিনিজনে গা ধুব গৈছিল। এই তিনিজনে গা ধুব যাওঁতে তিনিজনে তাত গংগা খুব দ, মানে প্ৰায় 20 ফুটমান দ আছিল। গতিকে তিনিজনে উঠি গ'ল। ভাগ্যে ওচৰ চুবুৰীয়া কিছুমান নাৱৰীয়া আছিল। তেওঁলোকে দুটা ল'ৰাক উদ্ধাৰ কৰিলে, এজন নিপন নাথ, সেই একেলগৰে তেওঁলোক, আৰু নয়ন হাজৰিকা সেই দুজন বাচিলে। এওঁতো বহুত একদম তললৈকে গুচি গ'ল, বহুত দেৰিলৈকে পোৱা নাছিল। আমাৰ অসম পুলিচৰ হেডকোৱাৰ্টাৰৰ পৰা আমাৰ সেই বাহিনীৰ অধিনায়ক তেওঁলোকে, আমি সকলোৱে, তাতে এজন কমাণ্ডেণ্ট আছে লগতে গৈছিল। তেওঁৰ লগত যোগাযোগ কৰি, বিহাৰ পুলিচৰ লগত যোগাযোগ কৰি বহু সময়ৰ পাছত এওঁৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল। আৰু প্ৰথমে এয়াৰ এম্বুলেন্সত অনাৰ কথা আছিল, কিন্তু জোনপুৰৰ পৰা সমষ্টিপুৰৰ পৰা আকৌ পাটনাৰ পৰা দিল্লীৰ পৰা গুৱাহাটী হৈ বিলাচীপাৰা অহা সময় সাপেক্ষ বুলি ভাবি অসম আৰক্ষীৰ ফালৰ পৰা সিদ্ধান্ত লোৱা গ'ল যে বাই ৰোড 14 ঘণ্টাত পাই যাব। আমি কেলকুলেট কৰি আছিলোঁ টাইম টু টাইম। আমাৰ SP ধুবুৰী তেওঁ মনিটাৰ কৰি আছিল, আমাৰ কমাণ্ডেণ্ট মহোদয় তাৰ লগত আমিও মনিটাৰ কৰি আছোঁ। তাত যোনে যাৰ লেভেলত, চব লেভেলত চেষ্টা কৰি দেখুওৱা হৈছিল। আল্টিমেটলি আমি ভাবিছিলোঁ প্ৰায় 12টা মানত আহি পাব, তাৰ আগতেই আহি পালে। যিয়ে নহওক, এইটো এই অঞ্চলৰ বাবে আৰু বিশেষকৈ অসম আৰক্ষীৰ বাবে খুবেই দুখৰ খবৰ, পৰিতাপৰ বিষয়। গতিকে আমি চেষ্টা কৰিম এই পৰিয়ালটো, নিথৰুৱা পৰিয়ালটো যাতে যিখিনি তেওঁলোকৰ পাবলগীয়া, গোটেই জীৱনটোতো যিখিনিলৈকে মাত্ৰ 2 বছৰে হৈছে চাকৰি, বাকী গোটেই জীৱনটো বাকী আছেই। গতিকে সেইখিনি দৰমহা তেখেতৰ মানে মৃতকৰ মাকে পাব। মাকক নমিনি দি থৈছে আৰু ষ্টেট বেংকৰ ফালৰ পৰা এটা দিয়ে PSP একাউণ্ট, আমাৰ পুলিচ চেলাৰী পেকেজৰ এটা এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ দিয়ে। ডেথ হ'লে এটা, ইঞ্জুৰি হ'লে এটা, সেইটোতো পাবই। ওপৰঞ্চি নিৰ্বাচনী কমিশ্যনে কিছুমান পেকেজ নহয়, এইটো মানে কম্পেনচেশ্যন ডিক্লেয়াৰ কৰিছে যে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত যিসকল চৰকাৰী কৰ্মচাৰী কিবা মৃত্যু বা আঘাতপ্ৰাপ্ত হ'ব, তেওঁলোকৰ কাৰণে ভাগে ভাগে
ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে। তাৰ উপৰি আমি চেষ্টা কৰিম যে যদি তেওঁলোকে বিচাৰে মৃতকৰ ভণ্টি যিগৰাকী আছে তেওঁ মেট্ৰিক পাছ 18 বছৰো হৈছে কম্পেশ্যনেট এপইণ্টমেণ্ট যদি বিচাৰে আমি সেইমতে যুঁজা